কিদৰে চলিছে ৰাজ্যৰ ৰেশম বিভাগৰ চৰম অৱহেলাৰ বাবেই ধ্বংসৰ গৰাহত ৰাজ্যৰ বহুকেইখন পলু ফাৰ্ম এটাৰ পিছত এটাকৈ ৰাজ্যৰ সম্ভাৱনাময় উদ্যোগৰ মৃত্যুমুখী যাত্ৰা আৰু প্ৰায় 200 বিঘা ভূমিৰে আৱৰি থকা সৰু পথাৰৰ দুখনকৈ পলু ফাৰ্ম বৰ্তমান ধ্বংসৰ গৰাহত 1956ৰ পৰা 57 চনত প্ৰতিষ্ঠা হোৱা সেৱাগুৰিৰ মুগা চামনি আৰু 1967 চনতে নিৰ্মাণ কৰা সৰু পথাৰৰ মুগা উপকেন্দ্ৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে পলু ফাৰ্মখন চাফচিকুণতাৰ লগতে কৰ্মচাৰী আৰু চৰকাৰী পুঁজিৰ অভাৱত চাৰিওফালে ভৰি পৰিছে হাবি জংঘলেৰে মৰি গৈছে পলু উৎপাদন হোৱা গছসমূহ বৰ্তমান সময়ত মাত্ৰ দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে চলিছে দুয়োখন পলু ফাৰ্ম ধ্বংসৰ গৰাহলৈ পৰিণত হোৱা পলু ফাৰ্ম দুখন যদি অতি শীঘ্ৰে সুস্থিৰ অৱস্থালৈ ঘূৰাই অনা নহয় তেন্তে সম্ভাৱনাময় উদ্যোগটো যে এদিন ইতিহাস হ'ব তাক নুই কৰিব নোৱাৰি আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব শিৱাশিষ শৰ্মাই হয় চাওক আপুনি উল্লেখ কৰাৰ ধৰণে ৰেশম শিল্প অৰ্থাৎ যি পলুৰ যিখিনি চুমনি আছিলে সেই সকলোবোৰ কিন্তু বৰ্তমান ধ্বংসৰ গৰাহলৈ গতি কৰা পৰিলক্ষিত হৈছে যিটো এটা বিয়াগুম অসমৰ ৰেশম বিভাগ আছে সেই ৰেশম বিভাগটোৰ ক'ৰবাত গাফিলতিৰ বাবেই সম্ভাৱনাপূৰ্ণ যি ৰেশম শিল্প সেই ৰেশম শিল্প কিন্তু বৰ্তমান অৱস্থাত এটা মৃতপ্ৰায় দিশলৈ গতি কৰিছে মই সতীৰ্থক প্ৰথমে এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কিদৰে আচলতে হাবি জংঘলে আৱৰিছে সৰু পথাৰৰ যি মুগা চুমনি আছে সেই মুগা চুমনিৰ কাৰ্যালয়ৰ যি মুগা চুমনি আৰু ইয়াৰ সমান্তৰালভাৱে যিখিনি জালিঘৰ আছে বা মুগা পোহাৰ বাবে বা এই গোটেই প্ৰক্ৰিয়াটোৰ বাবে যিখিনি আৱাসগৃহ আছে সেই আৱাসগৃহখিনিও হাবি জংঘলে আৱৰা পৰিলক্ষিত হৈছে ইয়াৰ সমান্তৰালভাৱে যিসমূহ মুগাৰ চুমনি আছে সেই তাত কোনো ধৰণৰ মুগাৰ উৎপাদন হোৱা নাই এক প্ৰকাৰ মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে মাত্ৰ 3 গৰাকী কৰ্মচাৰীয়ে প্ৰায় 70 বিঘাতকৈও অধিক যি মুগাৰ চুমনি আছে সেই মুগাৰ চুমনিখিনি তেওঁলোকে কাম কাজ কৰিবলগীয়া হৈছে সতীৰ্থক মই যিমান দূৰ সম্ভৱ হয় দেখুৱাবলৈ অনুৰোধ কৰিছোঁ চাওক কিদৰে হাবি জংঘলে আৱৰি এক মৃতপ্ৰায় দিশলৈ গতি কৰিছে সৰু পথাৰৰ যি ৰেশম বিভাগ এক প্ৰকাৰ ক'বলৈ গ'লে মূৰৰ পৰাই গেলিছে ৰেশম বিভাগ বা ৰেশম শিল্প কি ক'ব আপুনি ইয়াৰ বিভাগৰ দায়িত্বত আছে হয় ইয়াতো আৰু কাম কৰিবলৈ মানুহ নাই মানুহৰ অভাৱ আগতে 4জন মাষ্টাৰ ৰোলৰ মানুহ আছিলে তেওঁলোক ৰিটায়াৰ হোৱাৰ পিছত এতিয়া এগৰাকী মহিলা আছে মহিলাগৰাকীয়ে অকলে হাবি কাটিব নোৱাৰে সেইকাৰণে হাবি হোৱাটো স্বাভাৱিক কথা কেইগৰাকী কৰ্মচাৰীয়ে এই বিশাল আচলতে মুগাৰ চুমনিখন চলাবলগীয়া হৈছে ইয়াতে আমি 3 গৰাকী আছোঁ এই বাইদেউ আছে তাৰপিছতে MTSৰ ল'ৰা এজন নতুনকৈ আহিছে তেওঁ ছুটি লৈ বৰ্তমান বিশেষ এটা কাৰণত গোলাঘাটলৈ গৈছে বৰ্তমান মুগাৰ ইয়াত উৎপাদনৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে বৰ্তমান মুগা উৎপাদনৰ কাৰণে মই সঁচ বিচাৰি আছিলোঁ শিৱসাগৰলৈ খবৰ কৰিছিলোঁ কিন্তু এতিয়া গম পাইছোঁ যে শিৱসাগৰত যিজনৰ লগত মই যোগাযোগ কৰিছিলোঁ তেখেতৰ মুগা বাঁহ বেয়া হৈছে গতিকে বহুতো খৰচা কৰি আজিকালি মুগাৰ সঁচৰ দাম বহুত হৈছে এই বেয়া মুগাখিনি আনিব নোৱাৰিম নিশ্চিতভাৱে আৰু এটা কথা উল্লেখ কৰিব লাগিব ইয়াত হাবি জংঘলে আৱৰা পৰিলক্ষিত হৈছে বা ইয়াৰ পৰা কৃষক ৰাইজৰ বাবে নতুন কিবা স্কিম বা কৃষক ৰাইজ এই লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মুগা চুমনি দুখনৰ পৰা কেনেদৰে উপকৃত হৈছে বৰ্তমানলৈকে মই জনাত ইয়াত প্ৰাইভেট মুগা পালক তেনেদৰে উপকৃত হোৱা নাই কাৰণ ইয়ালৈ মুগা পুহিবলৈ তেওঁলোক নাহে কিয় নাহে ইয়ালৈ কিয় নাহে মানে তেওঁলোকৰ অনীহা কি কাৰণে হৈছে সেইটো মই গম নাপাম যদিহে মুগাৰ এই পৰিৱেশটো এনেকুৱা হৈ থাকে হাবি জংঘলে আৱৰি থাকে বা উপযুক্ত ইয়াৰ ব্যৱস্থা নাথাকে তেতিয়াহ'লে মুগা পালকসকল কেনেদৰে আহিব সেইটো হয় ইয়াত গছৰ পৰিমাণটো কমিছে বাৰিষা হ'লে গোটেই অঞ্চলটো পানীত ডুব যায় আৰু খৰালি হ'লে বহুত টান হৈ পৰে গছ পুলি ৰুলেও ইয়াত বচাবৰ দিগদাৰ হয় ইয়াত কিমান হেক্টৰ মাটি আছে ইয়াত 8.7 8.7 হেক্টৰ মাটি আছে চৰকাৰে ইয়াত কিবা নতুনকৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি চৰকাৰে বৰ্তমানলৈ ব্যৱস্থা এতিয়ালৈকে কৰা নাই আমাৰ অফিচৰ ফালৰ পৰা প্ৰপ'জেল এটা MGNৰেগাৰ হতুৱাই হাবি কটাবৰ কাৰণে প্ৰপ'জেল এটা পঠাইছে
মানে এক প্ৰকাৰ সৰু পথাৰৰ এই মুগা চুমনিখন মৃতপ্ৰায় অৱস্থাত আছে নেকি? বৰ্তমান মৃতপ্ৰায় নহয়, মই কণ্ট্ৰেক্টৰৰ আণ্ডাৰত কণ্ট্ৰেক্টদাৰৰ আণ্ডাৰত মানে 3 বিঘা মাটি চুমপুলি ৰুৱাইছিলোঁ। বৰ্তমান তেওঁ তাত কাম কৰা মানুহৰ অভাৱৰ কাৰণে ঘাঁহ মৰা দৰৱ ছটিয়াই থোৱা আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৱাশিষ শৰ্মা।